ছাত্ৰ ছাত্ৰীসকলে বহু দিনৰ পৰা এটা কমেণ্ট কৰি আছিলে বা ফোন যোগেৰে সুধি আছিলে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম যিটো লঞ্চ কৰা হৈছিলে তাৰ 3rd নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া প্ৰদান কৰা হ'ব। বহুতো শিক্ষাৰ্থীয়ে কমেণ্ট কৰি আছিলে বা প্ৰশ্ন কৰি আছিলে। যিহেতু 3 নৱেম্বৰ 2025 তাৰিখে ইয়াৰ এডভাৰটাইজমেণ্টটো আহিছিলে, তাৰ লগে লগে যিসকল ফ্ৰেছাৰ্ছ কেণ্ডিডেট আছে তেওঁলোকে যিসকলকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিছিলে। কিন্তু সকলোৰে মনত এটা প্ৰশ্ন হৈ আছে যে যিহেতু তেওঁলোকে 2টা কিস্তি লাভ কৰিলে আৰু 3 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব অপেক্ষা কৰি আছে। যিহেতু তোমালোকক এটা মই কথা ক'ব বিচাৰোঁ, যিহেতু চৰকাৰখন নিৰ্বাচনৰ পাছত আজি শপত গ্ৰহণ অনুষ্ঠিত আছে। শপত গ্ৰহণৰ পাছতে পুনৰাই যিখিনি কাৰ্য আছে বা যিখিনি চিডিউল আছে, আঁচনিয়ে হওক বা তোমালোকৰ স্কলাৰশ্বিপে হওক, অন্যান্য যিখিনি চাকৰিৰ ক্ষেত্ৰতে হওক, সকলোখিনি আপডেট বা পুনৰাই ৰিচিডিউল কৰা হ'ব আৰু ৰিচিডিউলৰ মতেহে সেইখিনি কাম সম্পূৰ্ণ কৰা হ'ব। যেতিয়ালৈকে ৰিচিডিউল কৰা নহয় বা যিখিনি স্কলাৰশ্বিপ নতুবা যিখিনি এডভাৰটাইজমেণ্ট হয় বা যিখিনি কোৱালিফিকেশ্যন লাগে সকলোখিনি ডিটেইলছ ইনফৰমেশ্যন আৰু বাকী যিখিনি আপডেট আছে সেই আপডেটসমূহ পুনৰাই চিডিউল কৰিব লাগিব। তাৰ পাছতহে যিখিনি স্কলাৰশ্বিপ হওক নাইবা অন্যান্য যিখিনি আঁচনি হওক, সকলোখিনি যি টকা আছে বা পে'মেণ্ট আছে সেই সকলোখিনি প্ৰদান কৰা হ'ব। তোমালোকে অপেক্ষা কৰিবই লাগিব। বহুতে চিন্তিত হৈ আছিলে যে যিসকল কেণ্ডিডেটে যোৱা 2টা ইনষ্টলমেণ্ট লাভ কৰিছিলে কিন্তু 3rd নম্বৰ ইনষ্টলমেণ্টটো তেওঁলোকে এতিয়ালৈকে পোৱা নাই। তেওঁলোকে কেতিয়ালৈকে পাব, তেওঁলোকক এটা নিৰ্ধাৰিত ডেট ক'ব বিচাৰোঁ। যিহেতু এইটো মাহতো যিটো পে'মেণ্ট আছে পে'মেণ্টটো পোৱাৰ কোনো সম্ভাৱনা নাই আৰু অহা মাহলৈ মানে তোমালোকৰ জুলাই মাহৰ ভিতৰতে যিটো টকা আছে 3rd নম্বৰ ইনষ্টলমেণ্টটো পোৱাৰ সম্ভাৱনা আছে। যিহেতু সকলোখিনি ৰিচিডিউল কৰা হ'ব, ৰিচিডিউল কৰাৰ পাছতহে আকৌ যিসকল নতুনকৈ কেণ্ডিডেট আছে তেওঁলোকো আবেদন কৰিব পাৰিব। আৰু কিবা যদি তাৰ ৰিলেটেড আছে, যদি এমাউণ্টটো বঢ়াই দিয়াৰো খুব চান্স আছে। যিহেতু 2050 টকা যিহেতু মানে 2500 টকাকৈ যিসকলে পাই আছিলে সেই টকাটো বৃদ্ধি কৰাৰো সম্ভাৱনা আছে। কি হৈ যায় কি নাই সকলোখিনি ইনফৰমেশ্যন তোমালোকে এই চেনেলটোৰ মাধ্যমেৰে পাবা। আৰু তোমালোকে যদি নতুনকৈ চাই আছা চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈও এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকা। বহুতে প্ৰশ্ন কৰি আছিলে বাবে এই ভিডিঅ'টো বনালোঁ। যিহেতু মই ইয়াৰ ৰিলেটেড ভিডিঅ' আগতে বনোৱা নাই, তোমালোকে চাব পাৰা। মই পূৰ্বতে এটা ভিডিঅ' দিছিলোঁ, তাত অকল কেনেদৰে আবেদন কৰিব লাগে বা স্কিমটোৰ বিষয়ে অলপ জনোৱাইছিলোঁ। তোমালোকে যদি জড়িত হৈ আছিলা তেনে ক্ষেত্ৰত চাইছা ভিডিঅ'টো। আৰু বিশেষকৈ তোমালোকে পে'মেণ্ট কেতিয়া কি সোমাইছে তোমালোকে জানিবা। আৰু যিসকলে 3rd নম্বৰ ইনষ্টলমেণ্টটো পোৱা নাই অপেক্ষা কৰি আছিলে আৰু বাবু আঁচনিটো লৈ পিনি চিন্তিত হৈ আছিলে যে নতুনকৈ যিসকল আবেদন কৰিব পাৰিব এনেকৈ নোৱাৰে। আৰু যিসকলে এবছৰৰ আগতে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গ'ল তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকে যিহেতু এই আঁচনিটোৰ পৰা বাদ পৰি গ'ল সেইবাবে বহুতে চিন্তিত হৈ আছিলে। যিহেতু চৰকাৰখনে তেনেদৰে স্কিমটো লঞ্চ কৰিছে, তাৰ বাবে চৰকাৰখনে অলপ ভাবি চিন্তি চাব লাগিছিলে। যিসকলে পূৰ্বতে এবছৰ আগতে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলে তেওঁলোকো আবেদন কৰিব পৰা ছিষ্টেমটো দিব লাগিছিলে। যিহেতু এইবাৰ কি হয় নাজানো, নতুনকৈ যিটো স্কিমটো লঞ্চ কৰা হ'ব তাৰ টকাটোও বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আৰু যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এনেই ঘৰত থাকে তেওঁলোকৰ বাবেও এই লঞ্চটো যিটো স্কিমটো আছে সেই স্কিমটো মুকলি কৰিব নে নকৰে, চৰকাৰখন নতুনকৈ আহিব, নতুনকৈ চিডিউল কৰা হ'ব, এই সকলোখিনি পৰ্যায় কৰোঁতে অলপ সময় লাগিব। তোমালোকে ধৈৰ্য ধৰি থাকা, সকলোখিনি চিন্তা চৰ্চা বাদ দিয়া, নিজৰ ষ্টাডিতে মনোনিৱেশ কৰা। আৰু যিটো টকা পাবলগীয়া আছে তোমালোকৰ হোল্ড হৈ থাকিব। তোমালোকে দেখিবলৈ পাইছিলা যে অৰুণোদয় আঁচনি যেনেদৰে 3-4 মাহৰ টকা একেলগে প্ৰদান কৰা হৈছিলে, ঠিক তেনেদৰে তোমালোকে যিকেইটা টকা হোল্ড হৈ আছে, এমাহেই হওক বা 2 মাহেই হওক বা 3 মাহ হওক, যিখিনি টকা তোমালোকৰ হোল্ড হৈ থাকিব সেই হোল্ড হৈ থকা টকাখিনি তোমালোকে একেলগে পাবা। যেতিয়া ৰিলিজ কৰি দিব টকাখিনি তোমালোকে একেলগে পাবা। আৰু ঠিক তেনেদৰে চৰকাৰী আঁচনিৰ ক্ষেত্ৰতো বা স্কলাৰশ্বিপসমূহৰ ক্ষেত্ৰতো একেটাই পৰ্যায়ে দেখিবলৈ পোৱা যায়। তোমালোকে PM কিষাণ হওক বা যিটো অৰুণোদয় হওক বা যিখিনি আঁচনি হওক, তাতো চৰকাৰী যিখিনি স্কিম হয় যদি পেণ্ডিং হৈ থাকে কিবা কাৰণত টকা পোৱা বা ৰিলিজ কৰাত, তেনে ক্ষেত্ৰতো যেতিয়া স্কিমটো পুনৰাই আপডেট কৰি দিয়া হয় বা লাগু কৰি দিয়া হয় বা টকাখিনি পঠিওৱা হয়, তেতিয়া যিখিনি টকা পে'মেণ্ট যিটো পেণ্ডিং হৈ থাকে সেই পেণ্ডিং হৈ থকা টকাখিনিও একেলগে লাভ কৰে ছাত্ৰ ছাত্ৰীসকলে বা হিতাধিকাৰীসকলে।
তো এইটোৱে আছিল তোমালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰোঁ তোমালোকে বুজি পালা। চিন্তা চৰ্চাবোৰ বাদ দিয়া, যেতিয়া তোমালোকে টকা পাবা, যদি কিবা আপডেট আহে মই নিশ্চয়কৈ জনাই দিম, চেনেলটোৰ লগত জড়িত হৈ যাবা। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পালা। যদি ভিডিঅ'টো ভাল লাগিলে তেনে ক্ষেত্ৰত লাইক কৰি দিবা, আৰু যিসকল তোমালোকৰ বন্ধু বান্ধৱী আছে বা শিক্ষাৰ্থী আছে তেওঁলোককো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।